এতিয়া ইংৰাজীত বাক্য বনোৱা হল সহজ ILC আপোনালোকৰ বাবে লৈ আনিছে the quickest way of constructing sentence making কৰোতে যদি আপোনাৰ অসুবিধা আছিল আজিৰ পৰা আৰু এই অসুবিধা হ'ব নালাগে ঠিক আছে আমি simple past tense লৈ আহিছো simple past tense চাব মাত্ৰ আপুনি be2 জানি sentence বনাওক be2 মানে হল আকৌ was were subject অনুসৰি was নতুবা were আহে দেই চাবচোন positive assertive এই ভুল কৰি থৈছো মানে হল ব্ল্যাঙ্ক কৰি থৈছো মানে হল ইয়া সাবজেক্ট অবজেক্ট আহিব এটো কমন হল যিকোনো সেন্টেন্সত আহে ঠিক আছে চাবচোন positive assertive she was a dancer হৈ গল সেন্টেন্স এই ভুল কৰাৰ ঠাই সাবজেক্ট she হৈ গল এই ভুল কৰাৰ ঠাই অবজেক্ট আর dancer হৈ গল be2 লগালো সেন্টেন্স বনি গল হৈ গল ইমান সহজ Next hole negative assertive কেনেকৈ sentence বনে মাত্ৰ be2 আৰু not আপুনি just মনত হ'ব লাগিব ইমান খিনিয়ে চাবচোন she wasn't a dancer হৈ গল দেখা পাই আছে নহয় এনেকুৱা ধৰণে শিকিবৰ কাৰণে ILC ৰ চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ